To be honest, this is not at all personal. This is a matter, this is a tragedy of all of us, of every woman, of every child, like her, of every mother, of every sister, of all the citizens of this nation. আৰু মই এটা কথা অনুভৱ কৰোঁ যে মই বুজি নাপাওঁ এটা কথা, একদম চিম্পল কথা এটা মোৰ আচলতে প্ৰশ্ন আছে চৰকাৰক বা বিউৰ'ক্ৰেচিক। মই চিম্পল প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ যে আৰু কিমান ঘটনা হ'লেহে এনেকুৱা ধৰণৰ আইন এখন আহিব, এটা ষ্ট্ৰং আইন আহিব? আমাক সেইটো প্ৰশ্নৰ উত্তৰ লাগে। কিমান ঘটনা আৰু কিমান কেইগৰাকী মহিলাৰ ত্যাগৰ পাছত, জীৱনৰ ত্যাগৰ পাছত এনেকুৱা এখন আইন আমি পাম? সেইটো আচলতে প্ৰশ্ন উত্থাপন হৈছে আমাৰ মাজত। আৰু মই ইয়াত কেৱল মহিলা বা নাৰী হিচাপে ক'বলৈ অহা নাই, ইয়াত আৰক্ষীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে বৰ সুন্দৰকৈ আমাক সহযোগ কৰিছে। মই এগৰাকী মহিলা হিচাপে নকওঁ, মই আই এম ৰিয়েলি গ্লেড যে আমাৰ মাজত আজি বহুতো পুৰুষ আহিছে, আমাক ছাপোৰ্ট কৰিছে, কাৰণ এইটো কেৱল মহিলাৰ মেটাৰ নহয়, দিছ ইজ আ মেটাৰ অফ এভৰি চিটিজেন অফ দিছ নেশ্যন। মহিলা হওক পুৰুষ হওক, সকলো আমি সচেতন হ'ব লাগিব, সকলোৱে সজাগ হোৱাৰ সময় হৈ পৰিছে। যিটো ঘটনা দিল্লীত ঘটি গৈছিল নিৰ্ভয়া, যিটো ঘটনা কেলকাতাত ঘটিছে, আৰু বা কিমান ঘটনা আনৰিপৰ্টেড হৈ আছে, আমি গম নাপাওঁ। আজি মই অনুষ্ঠান কৰোঁ, আজি মই গীত গাওঁ, মই ৰাতি অনুষ্ঠান হয়। আৰু এটা কথা, ৰাতি অনুষ্ঠান নহ'বৰ কাৰণে কিমান আইন ওলাইছে, কিন্তু কোনেওতো নেমানে। সকলোৱে 12টাৰ পিছত অনুষ্ঠান আৰম্ভ কৰে, শেষ হয় 2টা বজাত 3টা বজাত। ঘৰ আহি নোপোৱালৈকে মোৰ মাহঁত নুশুৱে, ভাবে যে ক'ত বা আছে, কেনেকুৱা বা আছে। কাৰণ মোৰ লগত যিমানখিনি সহযোগ কৰে বা পিছ নিশাত অডিয়েঞ্চ মেক্সিমাম পুৰুষ থাকে, মহিলা নাথাকে। আমিও ভয় খাওঁ, আমি দেখাত হাঁহি থাকোঁ, কিন্তু আমাৰ ভয় লাগে। কিজানিবা আমি আজি সুৰক্ষিত হৈ ঘৰলৈ উভতি নাহোঁ, কিজানিবা আমি নেক্সট টাৰ্গেট হওঁ। গতিকে সেই কথাবিলাকত আমাক সলিউশ্যন কোনে দিব, হু ইজ ৰেছপনচিবল ফৰ ইট, সেইটো মই জানিব বিচাৰিছোঁ। আমাক দিয়ক, আমি ৰেছপনচিবিলিটি ল'ম, কিন্তু আমি ল'ব নোৱাৰোঁ, যিহেতু উই ডোণ্ট হেভ দি পাৱাৰ আছে গভৰ্ণমেণ্টৰ ওচৰত। তেওঁলোকে আমাক উচিত ন্যায় দিব লাগিব, মৌমিতাই উচিত ন্যায় পাব লাগিব। সেইটোৱে আমাৰ আজি ইয়াত গোট খোৱাৰ আমাৰ একমাত্ৰ উদ্দেশ্য, আমাৰ প্ৰতিবাদ, আমাৰ চাইলেণ্ট প্ৰটেষ্ট। আমি ইয়াতে কাকো আমি বেয়াকৈ ক'ব অহা নাই, কাকো আমি গালি উপৰা পাৰিব অহা নাই, কাকো আমি দোষাৰোপ কৰিব অহা নাই। আমি এগৰাকী মহিলা হিচাপে, আমি এগৰাকী চিটিজেন অফ ইণ্ডিয়া, আমি নাগৰিক হিচাপে আহিছোঁ, আৰু আমি সঁচাকৈ বিচাৰিছোঁ যে আমাক ইয়াৰ সমাধান লাগে। মই আচলতে ভয় খাইছোঁ। আজি মই ছ'চিয়েল মিডিয়া যেতিয়া খুলিছোঁ, এজনী সৰু ছোৱালী, এই তাইৰ বয়সৰ, এবাৰ দেখাব লাগে, তাইৰ বয়সৰ ছোৱালী এজনী গুড টাচ বেড টাচৰ কথা কৈছে। কিয় ক'বলগীয়া হৈছে? মানে কিয় হৈছে এই ধৰণৰ কথাবিলাক? কোনে আমাক সমাধান দিব, আমাক কোনে চলিউশ্যন দিব? আমাক সেইটোৱেই লাগে। মই আজিৰ তাৰিখত আমাৰ নিজৰ ঘৰখনে আমাৰ কাৰণে সুৰক্ষিত নহয়, ঘৰতে আমাক ধৰ্ষণ কৰে, কৰ্মস্থানত আমি সুৰক্ষিত নহয়। আমি কি কৰোঁ? আমাক সমাধান দৰকাৰ হৈছে। গতিকে আমাৰ হাতত পাৱাৰ নাই, চৰকাৰে কৰিব, বিউৰ'ক্ৰেচিয়ে কৰিব। গতিকে তেওঁলোকক আহ্বান জনাইছোঁ যে আমাক সমাধান দিয়ক, যাতে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ। আমি নৰ্মেল হিউমেন বিং হিচাপে জীয়াই থাকিব বিচাৰোঁ, আমাক বহুত একো নালাগে। আজি মই এগৰাকী বাইদেউক আজি লগ পাইছোঁ, তেওঁ কৈছে যে কালি ৰেপিডত আহিছিল, ৰেপিডত আহোঁতে ল'ৰা এজনে কিবা ভাড়াৰ কাৰণে, এইটো ঘটনা খুব ঘটে হয়নে ছোৱালীসকল? ভাড়াৰ কাৰণে আমাক কয়, অকণমান 2 পইচা বেছি বঢ়াই দিবলৈ কয়। ঠিক আছে, কয় বাৰু, কথা নাই, কিন্তু সেইটো কোৱাটো অনুচিত হয়, সেইটো মই কৰা নাই। কিন্তু যেতিয়া নিদিয়ে তেতিয়াও কিন্তু তেওঁলোকক আকৌ গালি সোপৰা পাৰে। আজি মই ফেচবুকত দেখা পাইছোঁ, এজনী ছোৱালী, আমাৰ সকলোৰে ভণ্টি, চিনাকি, তাই সাগৰিকা বি ৰিকু বুলি, তেখেতৰ কিবা ৰেপিডৰ কেছ এটা ঘটনা এটা ঘটিছিল। তেখেতে যেতিয়া অপ'জ কৰিছিল যে আপোনাক মই এক্সট্ৰা টকা কিয় দিবা, তেনেকুৱা কিবা এটা আছে, মই সাংঘাতিক, মই ডিটেইলছত নাজানো, কিন্তু তেওঁ তাৰপিছত গালি পৰা হৈছে, কিবা সাংঘাতিক শ্লেং। মই পাব্লিক প্লেচত মই শ্লেং ব্যৱহাৰ কৰিব নোৱাৰোঁ, গতিকে সেই ধৰণৰ শ্লেং ব্যৱহাৰ কৰি তাইক মাৰিবলৈ ভাবুকি দিছে আচলতে। গতিকে এই ধৰণৰ কথা প্ৰত্যেক দিনাই আমি ছোৱালী মানুহ প্ৰত্যেক দিনাই প্ৰত্যেকখন ঠাইত আমি অনুভৱ কৰোঁ, আমি ফেচ কৰোঁ। চিটি বাছত, মই যেতিয়া কলেজত গৈছিলোঁ, গিৰিজানন্দত মই পঢ়িছিলোঁ, মই চিটি বাছত অনুৰাধাৰ পৰা আজাৰালৈকে মই ট্ৰেভেল কৰিছিলোঁ। যদি মই 4 বছৰ মোৰ 4 বছৰৰ ভিতৰত চাগে মই 5, 10 বাৰ 20 বাৰতকৈ মই বেছিকৈ আচলতে এই ধৰণৰ ঘটনাৰ মই সন্মুখীন হৈছোঁ, যে কোনোবাই পিছফালৰ পৰা আহি ইয়াতে বেয়া ঠাই এটাত ধৰি দিব, গ্ৰেব কৰি ল'ব, আৰু বহুত কথা। এতিয়া মই আজি পাব্লিকলি কৈছোঁ, মই কেনেকৈ কনফিডেঞ্চ পাইছোঁ মই নিজেও নাজানো, কিন্তু মই অনুভৱ কৰোঁ যে এইটো কেৱল মই নহয়, আমি সকলোৱে আমি ফেচ কৰিছোঁ, হয়নে নহয়? আৰু এটা কথা মই আজি উত্থাপন কৰিব খুজিছোঁ, এই যে আমি ৰেপ ধৰ্ষণৰ কথা পাতি আছোঁ, চবতকৈ ডাঙৰ কথা হৈছে যে আমি আজিকালি আমি সকলোৱে ডিজিটেল মিডিয়াত এক্টিভ, হয়নে? ছোৱালী, মই স্পেচিয়েলি আই এম আস্কিং দি গাৰ্লছ, দি লেডিজ অভাৰ হিয়াৰ, আমি সকলোৱে এক্টিভ। আপোনালোকে বাৰু ডিজিটেলি এবিউজ অনুভৱ ফেচ কৰিছেনে? কোনে কৰিছে? প্লিজ ৰেইজ ইউৰ হেণ্ড।
এনহান্স ডিজিটেল অ্যাবিউজ আপোনালোকে ভাবেনে এইটো কোনো প্ৰকাৰে কম বুলি একেবাৰে নহয় দিস ইজ দ্য সেম দিস ইজ দ্য ডিজিটেল ইয়েস ইয়াৰ পৰা আৰম্ভণি হয় গতিকে ইয়াত আৰক্ষীসকলো আছে মই সাংবাদিকসকলো আছে আৰু এই কথাখিনি মই আচলতে এই ভিডিঅ' কৰি আছে মই আপোনালোকক অনুগ্ৰহ কৰিছোঁ মই আহ্বান জনাইছোঁ যে আমাক সুৰক্ষাৰ দৰকাৰ কিন্তু এই ডিজিটেল প্লেটফৰ্মসমূহৰ পৰা আমাক সুৰক্ষাৰ দৰকাৰ আমি প্ৰত্যেক দিনাই আমি এবিউজৰ ফেচ কৰিবলগীয়া হয় ডিজিটেল এবিউজ ডিজিটেল ৰেপ আমি কিমান বেয়া বেয়া কথা আমি ফেচ কৰোঁ এগৰাকী আৰ্টিষ্ট হিচাপে এগৰাকী পাব্লিক ফিগাৰ হিচাপে আমি কিমান কথা শুনো সকলোবোৰ আওকাণ কৰি আমি চলিবলগীয়া হয় কিন্তু আমি কিয় চলো আজি এনেকুৱা এটা ঘটনা কেলকাতাত হৈছে দিল্লীত হৈছে অসমত যে নহ'ব তাৰ কি প্ৰমাণ আছে বহুতে কয় যে সব পুৰুষ এনেকুৱা নহয় ময়ো জানো মোৰ দেউতা মোৰ ঘৰত দুজনী ছোৱালী মোৰ বাইদেউ আৰু মই মোৰ ঘৰত কেতিয়াও ল'ৰা যে নাই কেতিয়াও অনুভৱ কৰিব দিয়া নাই মই সদায় ল'ৰাৰ নিচিনা আগবাঢ়ি আহিছোঁ কিন্তু কথাটো হ'ল যে সব পুৰুষ এনেকুৱা নহয় সকলো পুৰুষ এনেকুৱা নহয় কিন্তু আমি কেনেকৈ গম পাম কোনজন পুৰুষ সুৰক্ষিত কোনজন পুৰুষ অসুৰক্ষিত আমি গম পাব লাগিব নহয় গতিকে এই কথাবিলাক আমাক কোনে সমাধান দিব মই কথাবোৰ আচলতে কৈ অকণ আৱেগিক হৈ পৰিছোঁ মই একেবাৰে মই নাজানো চাগে মই অকণ বেছিকৈ কৈ দিম কিন্তু মই এটা শেষত এইটো কথাই ক'ম যে আজি আমি আগবাঢ়ি আহিছোঁ আৰু সকলোৱে আগবাঢ়ি আহিছে গোটেই ভাৰতবৰ্ষ আচলতে জ্বলি আছে বৰ্তমান আৰু উচিত তেখেতৰ লগত যি হৈছে যি ঘটনা ঘটি গ'ল তেখেতৰ কান্দোনটো যাতে এনেই নাযাওক আমাৰ হৃদয়ৰ কান্দোন যাতে এনেই নাযাওক সেই কথাখিনিত যাতে আমাৰ চৰকাৰে আমাৰ বিউৰ'ক্ৰেচিয়ে আওকাণ কৰে আমাৰ ক্ষমা কৰিব মানে মন দিয়ে সেইটোৱে মই আচলতে মোৰ মনৰ পৰা মোৰ হৃদয়ৰ পৰা অন্তৰ পৰা